নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সন্দৰ্ভত ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ য'ত আপোনালোকৰ পৰৱৰ্তী জানুৱাৰী মাহৰ পৰা 4% মৰগীয়া বনাছ বৃদ্ধি সন্দৰ্ভত আপোনালোকৰ 18 মাহ দিয়ে এৰিয়াৰৰ টকাখিনি মোকলাই দিয়া সন্দৰ্ভত আনহাতে কৰ্মচাৰীয়ে 100 টকাৰ পৰা 1000 টকা জৰিমনা নিজৰ দৰমহাৰ পৰা দিয়া সন্দৰ্ভত আনহাতে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ কিমান পৰিমাণে দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব পাৰে সেই সন্দৰ্ভত ভালেকেইটা খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ হয় ছাৰ বাইদেউসকল আজি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহ সেয়েহে যোৱা মাহৰ অসম চৰকাৰৰ বিত্ত বিভাগৰ জাননী মতে আপোনালোকে 53% দিয়ে এৰিয়াৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে এই ডিচেম্বৰ মাহতেই লাভ কৰিব তাৰমানে আপোনালোকে যি দিয়ে লাভ কৰিছে তাৰ প্ৰথম কিস্তিৰ ধন আপোনালোকে এই মাহত লাভ কৰিব সেয়েহে 1 ডিচেম্বৰ যিহেতু ৰবিবাৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস সেয়েহে আপোনালোকে নৱেম্বৰ মাহৰ দৰমহা এই ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে নৱেম্বৰ মাহৰ দৰমহা ডিসেম্বৰৰ প্ৰথম সপ্তাহত লাভ কৰাৰ পিছতহে আপোনালোকে দিয়ে এৰিয়াৰৰ প্ৰথম কিস্তিৰ টকাখিনি পাবলৈ সক্ষম হ'ব ট্ৰেজাৰী অফিচৰ কামৰ দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ স্যালাৰি বিলসমূহ আৰু অন্যান্য বিলসমূহ মোকলাই দিয়াৰ পিছত আপোনালোকৰ ধৰক ডিসেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনালোকৰ দিয়ে এৰিয়াৰৰ প্ৰথম কিস্তিৰ ধনসমূহ মোকলাই দিব বুলি জনা গৈছে ছাৰবিদসকল এতিয়া আমি আপোনালোকৰ কাৰণে 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ হেয়া হ'ল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় চৰকাৰী কৰ্মচাৰীসকলে জানিবলগীয়া শেহতীয়া খবৰ প্ৰকাশ পাইছে হেয়া হ'ল আপোনালোকৰ 100 টকাৰ পৰা 1000 টকালৈকে জৰিমনা সন্দৰ্ভত হয় ছাৰবিদসকল এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত যদিহে সময়মতে কাম নহয় সময়মতে কাম কৰ্মচাৰীয়ে যদি সম্পাদন নকৰে তেনেস্থলত 100 টকাৰ পৰা 10000 টকালৈকে কৰ্মচাৰীসকলৰ লগতে আমলা বিষয়াসকলে হেয়া জৰিমনা বিহিব আৰু ইয়াৰ ৰাজহুৱা সেৱা অধিকাৰ অভিযোগ তৰিলে যদি কোনো কাৰ্যালয়ত কাম সম্পাদন নহয় তেনেহলে কৰ্মচাৰীসকলৰ নিজৰ দৰমহাৰ পৰা সেই 100 টকাৰ পৰা 10000 টকা তেওঁলোকক জৰিমনা বিহিব এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ হেয়া হ'ল ইংৰাজী নৱবৰ্ষ 2025 চন আহিবৰ হ'ল আৰু সেয়েহে আপোনালোকে জানুৱাৰী 2025 চনৰ আপোনালোকৰ আকৌ 4% মৰগীয়া বনাছ বৃদ্ধি পাব আৰু এই মৰগীয়া বনাছ আপোনালোকে জানুৱাৰী মাহত বৃদ্ধি হ'ব আৰু এয়া এপ্ৰিল মাহত আপোনালোকে লাভ কৰিব লগতে আপোনালোকে 3 মাহৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়া লাভ কৰিবলৈ সক্ষম হ'ব হয় ছাৰবিদসকল আপোনালোকে ভালদৰে জানে যে বছৰত আপোনালোকে দুবাৰ দিয়ে লাভ কৰে এবাৰ আপোনালোকে পায় জুলাই মাহত যেটো এইবাৰ আপোনালোকৰ নৱেম্বৰ দৰমহাৰ পৰা হে আপোনালোকে পাবলৈ সক্ষম হৈছে আনহাতে পৰৱৰ্তী আপোনালোকে দিয়েটো লাভ কৰিব জানুৱাৰী মাহত যেটো আপোনালোকে এপ্ৰিল মাহত লাভ কৰিব আৰু হেহে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ তেখেতসকলে যি 6 মাহৰ সূচকাংক প্ৰকাশ কৰে তাৰ ওপৰত আপোনালোকৰ দিয়ে বৃদ্ধি হয় আৰু হেহে সেপ্টেম্বৰ মাহত আপোনালোকৰ সূচকাংক বৃদ্ধি পাইছে আনহাতে অক্টোবৰ মাহৰ যি সূচকাংক তাতো মূল্য বৃদ্ধি প্ৰতি লক্ষ্য কৰি অক্টোবৰ মাহৰ সূচকাংক বৃদ্ধি হৈছে আৰু এয়া দিয়ে বৃদ্ধি কৰা ক্যালকুলেটৰত আমি যোগ কৰাত পালো যে এতিয়ালৈকে আজিৰ তাৰিখত আপোনালোকৰ দিয়ে 2%তকৈ বেছি পাৰ হৈ গৈছে আৰু হেহে নৱেম্বৰ আৰু ডিসেম্বৰ অহা নৱেম্বৰ আৰু ডিসেম্বৰ মাহৰ সূচকাংক AICPINৰ মতে যদিহে আশা কৰা ধৰণে সূচকাংক বৃদ্ধি পায় তেনেহলে আপোনালোকৰ পৰৱৰ্তী নতুন বছৰ জানুৱাৰীৰ পৰা আপোনালোকৰ আকৌ 4% মৰগীয়া বনাছ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে গৈ ছাৰবিদসকল এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ হেয়া হ'ল যে আপোনালোকে একজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ হিচাপে নাইবা আপোনালোকৰ ঘৰৰ মানুহৰ যেহেতু আজিকালি আধাৰ কাৰ্ড কম্পালসাৰী হৈছে মেন্ডেটৰী হৈছে আৰু হেহে আপোনালোকৰ আধাৰ কাৰ্ডত যদি কোনো নামত ভুল আছে ডেট অফ বাৰ্থত ভুল আছে
আপোনালোকৰ এড্ৰেছত যদি কিবা বিসংগতি আছে, পিন নম্বৰত যদি কিবা ভুল হৈ আছে, তেনেহ'লে সেয়া আপোনালোকে বিনামূলীয়াকৈ শুধৰণি কৰিব পাৰিব। আৰু ইয়াৰ শেষ ডেট হ'ল অহা 24 ডিচেম্বৰ। হয় ছাৰ বাইদেউসকল, আপোনালোকে অহা 14 ডিচেম্বৰ। হয় ছাৰ বাইদেউসকল, আপোনালোকে অহা 14 ডিচেম্বৰ তাৰিখৰ ভিতৰত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ, পিন কিবা ভুল হৈ থাকিলে সেয়া আপোনালোকে বিনামূলীয়াকৈ আধাৰ পৰ্টেলত গৈ আপোনালোকে আবেদন কৰি সেয়া শুধৰণি কৰি ল'ব পাৰিব। আৰু এইখিনিতে কৈ থওঁ যে ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি হৈছে ই কক্ষ। অসমীয়া ভাষাৰ মোবাইল ডিজিটেল ডিভাইচত শিক্ষাৰ্থীয়ে লাভ কৰিব পাঠ্যক্ৰম। আৰু এতিয়াৰ পৰা অসমীয়া ভাষাত এতিয়াৰ পৰা আপোনাৰ শিক্ষকৰ লগত শিক্ষাৰ্থীসকলে তেওঁলোকে বিনামূলীয়া পাঠদান লগতে শিক্ষা ডিজিটেলি সেৱা তেওঁলোকে পাবলৈ সক্ষম হ'ব। আৰু এয়া প্ৰথমবাৰৰ বাবে মুকলি হৈছে ডিজিটেল ই কক্ষ অসমীয়া ভাষাত। আৰু এয়া নিশ্চয় এক ভাল পদক্ষেপ। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ 18 মাহৰ ডিএ এৰিয়াৰৰ বিষয়টো। হয় ছাৰ বাইদেউসকল, কিয়নো 18 মাহৰ ডিএ এৰিয়াৰৰ বিষয়টো খুব চৰ্চা হৈ আছে, কিয়নো আপোনালোকে ইতিমধ্যে জানে যে কেন্দ্ৰীয় চৰকাৰে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি নিদিব বুলি কৈছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে এয়া কৰোণা কালৰ সময়ত আমি খৰচ কৰিছোঁ, সেই গতিকে আমি 18 মাহৰ ডিএ এৰিয়াৰৰ টকাটো দিয়াৰ প্ৰশ্ন নুঠে বুলি লোকসভাৰ উত্তৰত জনাইছিল। কিন্তু পেঞ্চনভোগী সংগঠনে তেওঁলোকে এয়া মানি লোৱা নাই। সেয়েহে কেইদিনমান আগত ভাৰত পেঞ্চনভোগী সংগঠনে মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ তেওঁলোকে চিঠি লিখি জনাইছে। আৰু তেওঁলোকে এয়া উল্লেখ কৰিছে যে যিহেতু বৰ্তমান সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা ভাল হোৱাৰ লগতে বৰ্তমান সময়ত GST কালেকশ্যনো ভাল হৈ আছে, চৰকাৰৰ আৰ্থিক অৱস্থা যিহেতু ভাল, সেয়েহে পেঞ্চনাৰৰ 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি মোকলাই দিব লাগে। অন্যথা তেওঁলোকে সুপ্ৰিম কোৰ্টত গতি কৰিব। আৰু তেওঁলোকে সুপ্ৰিম কোৰ্টত গৈ হ'লেও 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি মোকলাই ল'ব বুলি জনা গৈছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 8ম দৰমহা আয়োগত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি হ'ব পাৰে সেই সন্দৰ্ভত। হয় ছাৰ বাইদেউসকল, কিয়নো বৰ্তমান সময়ত 8ম দৰমহা আয়োগৰ বিষয়টো খুবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কিয়নো 7ম দৰমহা আয়োগ শেষ খবৰ হ'ল আৰু আনহাতে আপোনাৰ 10 বছৰ অতিক্ৰম কৰিবলৈ হ'ল। সেয়েহে কৰ্মচাৰী সংগঠনে বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰক 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰিবলৈ দাবী জনাইছে। আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰেও কৰ্মচাৰীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কেইদিনমান আগত ষ্টাফ ছাইডৰ সৈতে এক মিটিং অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু সেয়া মিটিং অনুষ্ঠিত নহ'লে। আৰু সেয়েহে আশা কৰা গৈছে যে চলিত ডিচেম্বৰ মাহৰে শেষৰ ভাগত ষ্টাফ ছাইডৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই বৈঠকতে 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰিব পাৰে বুলি জনা গৈছে। আৰু য'ত আপোনালোকৰ দৰমহা বৃদ্ধিত উল্লেখযোগ্য গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ফিটমেণ্ট ফেক্টৰ। এইবাৰ কৰ্মচাৰী পৰিষদে ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ দাবী উত্থাপন কৰিছে। তেনেস্থলত যদিহে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰে, তেনেহ'লে আপোনালোকৰ ন্যূনতম দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ সেয়া 51,480 টকা হ'বগৈ। আনহাতে ন্যূনতম পেঞ্চন যি 9,000 টকা আছে, সেয়া 9,000 টকাৰ পৰা সেয়া 21,000 টকা হ'বগৈ। আৰু এনেস্থলত কৰ্মচাৰীসকলৰ দৰমহা 3 গুণ বৃদ্ধি পাব, আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা 186% বৃদ্ধি পাব বুলি বিভিন্ন মহলে সেয়া দাবী জনাইছে। আৰু সেয়েহে আপোনালোকৰ বেচিক পে যদিহে 35,000 টকা হয় আৰু তেন্তে সেয়া ফিটমেণ্ট ফেক্টৰৰ সৈতে পূৰণ কৰিলে আপোনালোকৰ দৰমহা লাখ টকা হ'ব বুলি এয়া দাবী উত্থাপন হৈছে। তেনে স্তৰত লক্ষণীয় হ'ব যে চৰকাৰে ফিটমেণ্ট ফেক্টৰ কিমান নিৰ্ধাৰণ কৰে। আৰু সেয়েহে যেতিয়া চৰকাৰে ফিটমেণ্ট ফেক্টৰৰ ওপৰত সিদ্ধান্ত ল'ব, 8ম দৰমহা আয়োগৰ ওপৰত সিদ্ধান্ত ল'ব, আপোনালোকে পোনপ্ৰথমে আমাৰ চেনেলৰ জৰিয়তে সেই বাতৰি আৰু জাননী পাবলৈ সক্ষম হ'ব। সেয়েহে ভিডিঅ'টো লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।